অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যোৱাকালি কেবিনেট সিদ্ধান্তৰ পিছত যেটো প্ৰেছ মিট দিছে বা নতুন এছঅপিৰ কথা ঘোষণা কৰিছে, বিশেষকৈ বিদেশী বিতৰণ সম্পৰ্কে পুশবেক সম্পৰ্কে যেটো তেখেতে এছঅপিৰ কথা কৈছে, এই কথাটো আপোনালোকে সবে অৱগত। এই এছঅপিৰ জৰিয়তে তেখেতে এটা কথা স্পষ্টকৈ ক'ব বিচাৰিছে যে এতিয়া আৰু ফৰেনাৰ্ছ ট্ৰাইব্যুনেলৰ কোনো গুৰুত্ব নাই। এতিয়া ইমিগ্ৰেশ্যন এক্সপালশ্যন এক্ট 1950 আসাম ইমিগ্ৰেশ্যন এক্সপালশ্যন এক্ট 1950 আণ্ডাৰত মানুহখিনিক ধৰি ডিচিয়ে 10 দিনৰ নোটিছ দি তেখেতসকলৰ বাংলাদেশী প্ৰমাণ কৰিব নোৱাৰিলে পুশবেক কৰিবৰ কাৰণে যিটো নিৰ্দেশ এছঅপি প্ৰিপেয়াৰ কৰিছে, এই এছঅপিটো কেইবাটাও দিশৰ পৰা অত্যন্ত গুৰুত্বপূৰ্ণ বা ৰাজনৈতিক বুলি মই এইকাৰণে ক'ব বিচাৰিম। যেটো সময়ত অসমত আপোনালোকে সবে দেখা পাইছে সৌ সিদ্ধান্তলৈকে যেটো কাৰ বিৰুদ্ধে নতুনকৈ অসমত এটা আন্দোলন কাৰ্যসূচী চলি আছে আৰু কাটোক বহিষ্কাৰ কৰাৰ ক্ষেত্ৰত এটা গুৰুত্বপূৰ্ণ বিভিন্ন সংগঠনে এই বিভিন্ন দাবী দাবা উত্থাপন কৰি আহিছে বা আন্দোলন কাৰ্যসূচী হাতত লৈছে। এই মুহূৰ্তত তেখেত দেখা পাইছে যে ইয়াৰ আগতে অসমৰ বিদেশী বিতৰণ সম্পৰ্কে স্পষ্ট নীতি চিটিজেনশ্বিপ এক্ট আমাৰ কি কয় অসম চুক্তিৰ জৰিয়তে 71 চন কৰা হৈছিল আৰু পৰৱৰ্তী সময়ত এইটো ইণ্ডিয়ান পাৰ্লামেণ্টে চিটিজেনশ্বিপ এক্ট 1955 সেকশন 6A জৰিয়তে ইষ্টাব্লিছ কৰিছে 71, ৰেষ্ট অফ দ্য ইণ্ডিয়া 71, অসমৰ ক্ষেত্ৰত ৰেষ্ট অফ দ্য ইণ্ডিয়া 51, অসমৰ ক্ষেত্ৰত 71, এইটো স্পষ্ট কৰিছে। পৰৱৰ্তী সময়ত অসম চুক্তি আৰু চিটিজেনশ্বিপ এক্টক অৱমাননা কৰি তেখেতসকলে জোৰ জবস্তি বা আনকনষ্টিটিউচন ভাৱে কাটো লৈ আনিলে আৰু সেই কাৰ জৰিয়তে কেবৰ জৰিয়তে হ'ল আৰু এই কাটো আহি তেখেতসকলে 2014 চনৰ 31 ডিচেম্বৰলৈকে এইটো এটা স্পষ্ট ধাৰণা দিয়া হ'ল যে এইখিনি মানুহক এতিয়া নাগৰিকত্ব দিয়া হ'ল। মুখ্যমন্ত্ৰী কালি ঘোষণা কৰা মতে এতিয়ালৈকে মাত্ৰ 22 জনেহে এপ্লাই কৰিছে কাৰ অন্তৰ্গতভাৱে। কিন্তু আমি দেখিছো যে যেহেতু ইয়াত চিটিজেনশ্বিপ এক্ট আসাম এক্সপালশ্যন এক্ট 1950 আণ্ডাৰত বিদেশী বিতৰণৰ কথা কৈ আছে, একেটা সময়ত কিন্তু গৃহমন্ত্ৰী ভাৰতবৰ্ষৰ গৃহমন্ত্ৰীয়ে এই কাৰ যেটো 2014 চনৰ কথাটো আছিল এইটো নতুন এটা নটিফিকেশ্যন জাৰি কৰিলে যোৱা কেইদিনমান আগত, আপোনালোকে সবে অৱগত। সেই নটিফিকেশ্যনটোৰ জৰিয়তে কোৱা হ'ল 10 বছৰ এক্সটেনশ্যন দিয়া হ'ল 2024 চনৰ 31 ডিচেম্বৰত যিবিলাক বাংলাদেশ, পাকিস্তান আৰু আফগানিস্তানৰ পৰা মুছলমানৰ বাহিৰে যি 6টা মাইনৰিটি জনগোষ্ঠী হিন্দু সেই অঞ্চলৰ মাইনৰিটি বিশেষকৈ হিন্দু, খ্ৰীষ্টান, বুদ্ধিষ্ট, জৈন, ফাৰ্চী এইবিলাক জনগোষ্ঠী যদি ভাৰতলৈ আহে এখেতসকলক ঘূৰাই পঠোৱা নহ'ব। আৰু এইটো কথা কৈছে তেখেতসকলে যে ৰিলিজিয়াছ পাৰ্চিকিউশ্যন। এতিয়া আমাৰ কথাটো হ'ল যে কোনখিনি মানুহ 2014 চনলৈকে আহিছিল এই তথ্যটো কাৰ হাতত আছে, নম্বৰ 1। দ্বিতীয় কথাটো হ'ল 2024 লৈকে যিখিনি আহিছে এই তথ্যটো কাৰ হাতত আছে। ইমান দিনে এই কথাটো এটা কথা আছিল যে তেখেতসকলে ৰিলিজিয়াছ পাৰ্চিকিউশ্যন হৈছে নে নাই। নাও মাই কুৱেশ্যন ইজ দ্যাট যে আৰ দ্য ৰিলিজিয়াছ পাৰ্চিকিউটেড অৰ নট, হু উইল এষ্টাব্লিছ ইট। কোনে ইয়াত ৰিলিজিয়াছ পাৰ্চিকিউশ্যন হৈ আহিছে নে দেশান্তৰ হৈ আহিছে, ৰিলিজিয়াছ পাৰ্চিকিউশ্যন হৈ অহা মানুহখিনিৰ আমাৰ হাতত কি তথ্য আছে যে এইখিনি মানুহ ৰিলিজিয়াছ পাৰ্চিকিউটেড অৰ নট। এই তথ্যটো কিন্তু আমাৰ ভাৰতবৰ্ষৰ কাৰো হাতত নাই, না BSFৰ হাতত আছে, না হোম ডিপাৰ্টমেণ্টৰ হাতত আছে, না অসমৰ মুখ্যমন্ত্ৰীৰ হাতত আছে। কিন্তু একেটা সময়ত সম্পূৰ্ণ বিপৰীতধৰ্মী কথা এটা সময়ত তেখেতসকলক কাৰোবাৰ কাৰণে 2024 চনৰ 31 ডিচেম্বৰ ফিক্স কৰা হৈছে সৰ্বভাৰতীয় হিচাপত। দ্বিতীয় কথাটো কিন্তু আমি দেখিছো যে এতিয়া আসাম ইমিগ্ৰেশ্যন এক্সপালশ্যন এক্ট 1950 যিটো সময়ত সেই সময়ত পাকিস্তানৰ পৰা যিবিলাক আহিছিল তেখেতসকলৰ বহিষ্কৰণৰ যদি ব্যৱস্থা আছিল সেইটোক কিন্তু এতিয়ালৈকে এই কথাটো এতিয়া নতুনকৈ প্ৰৱৰ্তন কৰিব বিচৰা হৈছে। মোৰ কথাটো হ'ল মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেনেকে সুপ্ৰিম কোৰ্টৰ জৰিয়তে নিৰ্ধাৰণ কৰা আমাৰ যিটো ফৰেনাৰ্ছ ট্ৰাইব্যুনেলটো কেনেকে এটা কেবিনেট নালিফাই কৰিব পাৰে। সেই সময়ত কিন্তু স্পষ্টভাৱে আমাৰ যিটো ডিভিজন বেঞ্চ আছিল কনষ্টিটিউচনেল বেঞ্চ আছিল, কনষ্টিটিউচনেল হয় এই কথাটো কৈছে যে আমাৰ ইয়াত চিটিজেনশ্বিপ এক্ট 1955 আৰু আমাৰ কি কৈছে এইটো আমাৰ যি মাইগ্ৰেশ্যন এক্সপালশ্যন 1950 দুটা হেণ্ড টু হেণ্ড মিলাই চলিব এই কথাটো কৈছে। কিন্তু ইয়াৰ জৰিয়তে তেখেতসকলে কোৰ্টৰ অধিকাৰটো ভংগ কৰি গোটেই এজন অফিচাৰক দায়িত্ব দিব খোজাটো, যিটো অফিচাৰ মুখ্যমন্ত্ৰীৰ কথা ব্যৱহাৰ কৰে, মুখ্যমন্ত্ৰীৰ চৰকাৰৰ যিখিনি বহতীয়া কৰ্মচাৰী তেখেতসকলক এজন অফিচাৰ বনাই তেখেতসকলৰ জৰিয়তে বিদেশী বহিষ্কাৰ কৰাৰ যিটো পৰিকল্পনা, আইনৰ শাসনৰ পৰিৱৰ্তে অন্যায় এটা ডিক্টেটৰশ্বিপ চলোৱা, তেখেতসকলে আইনৰ শাসনত যদি কোনোবাই নাগৰিকত্ব প্ৰমাণ কৰিছে কাৰোবাৰ নামৰ বানানৰ ভুল, কাৰোবাৰ বয়সৰ ভুল,
এই বস্তুটো যদি এতিয়া মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই সেইটোৰ বাইনা লৈ তেখেতসকলক বিদেশী ঘোষণা কৰে আৰু তেখেতসকলক বিতৰণ কৰে, তেখেতে স্পষ্টভাৱে এটা কথা জনা উচিত যে এজন বিদেশীক যদি আমাৰ যদি ইয়াত বিদেশী হয় তেতিয়া আমি তেখেতসকলৰ এইটো ডিপ্ল'মেটিক থ্ৰুদি পঠাব লাগিব। সেই দেশত আমাৰ যিটো এক্সট্ৰাডিশ্যন ট্ৰিটি আছে না বাংলাদেশৰ লগত, সেই কথাবিলাক আহিব। কিন্তু আইনৰ তেখেতসকলে কোনো ধৰণৰ কথা ইয়াত স্বীকাৰ নকৰাকে অন্যায়ভাৱে ডিচিক সৰ্বক্ষমতা দিব বিচৰা হৈছে। আৰু এই ডিচিক এই ক্ষমতাটো প্ৰদান কৰিলে, ডিচিক এই ক্ষমতাটো প্ৰদান কৰাৰ লগে লগে আমি এটা কথা আমি স্পষ্টভাৱে গম পাই যাম যে ডিচিৰ এই ক্ষমতাৰ জৰিয়তে মিছ ইউজ হোৱাৰ সম্ভাৱনা আছে, আৰু এইটো মিছ ইউজ হৈ শ মানুহক এটা আমাৰ এইটো কৰাৰ সম্ভাৱনা আছে। এইটো দুটা এংগেলৰ পৰা লাগিছে, যেটা সম্পূৰ্ণ ৰাজনৈতিকভাৱে। কালি আপোনালোকে নিশ্চয় দেখা পাইছে মাছুম বিল্লাৰ এটা ৰিপৰ্ট, আমি পশ্চিমবংগৰ বাংলাদেশৰ আমাৰ যিটো গোবিন্দ চন্দ্ৰ পৰমাণিক মানে বাংলাদেশৰ যিজন মানে RSSৰ হেড বা আমাৰ বাংলাদেশৰ যিটো হিন্দু মহাসভাৰ হেড, তেখেতে স্পষ্টভাৱে কৈছে যে আমি ভাৰতবৰ্ষৰ আমি নাগৰিকত্ব ল'বলৈ ৰাজি নহয়। এই কাৰণ ৰাজি নহয় যে এই বাংলাদেশী ইস্যুটো ভাৰতবৰ্ষত এটা ৰাজনৈতিক ইস্যু। তেখেতসকলে আমাৰ মানুহ লৈ বিভিন্ন অধিকাৰৰ পৰা বঞ্চিত কৰিছে। আজি বহুত কথা ইয়াত আছে যে সেইখিনি মানুহক নাগৰিকত্ব দিয়া হ'ব, তেতিয়াহ'লে ক্লজ 6ত কি হ'ব? ক্লজ 6ত কি হ'ব? ক্লজ 6ত যে কোৱা হৈছে তেখেতসকলক ভূমিকাৰ অধিকাৰ দিয়া নহ'ব, তেখেতসকলক চাকৰি বাকৰিৰ অধিকাৰ দিয়া নহ'ব, তেখেতসকলক ৰাজনৈতিক অধিকাৰ দিয়া নহ'ব। যিখিনি মানুহ আনিব তেখেতসকলক কি কৰা হ'ব? এই বহুত কেইটা ইয়াতে এটা ট্ৰেন্ডি চিচুৱেশ্যন হৈ আছে। আজিৰ এই মুহূৰ্তত যিহেতু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই পাকিস্তান গৌৰৱ গগৈ পাকিস্তান সম্পৰ্কে যিটো ডিচিশ্যন আজি দিব লগা আছে, সেইটো সম্পৰ্কে দিয়াৰ আগতে বম ফুটাইছে নেকি, ৰাজনৈতিক বম? বা উজনি অসমত বা বিভিন্ন ঠাইত আমি দেখিছো যে নতুনকে যিটো আমাৰ কাৰ ওপৰত আৰু 10 বছৰ এক্সটেনশ্যন, এইটোৰ ওপৰত যে আন্দোলন কাৰ্যসূচী এইটো দমাবৰ কাৰণে আকৌ মিয়াক টাৰ্গেট কৰি লোৱা হৈছে নেকি? তেখেতসকলক মানে এক্সপালশ্যন এক্টটো ইউজ কৰি তেখেতসকলক পুশ বেক কৰিব পাৰে নেকি? এই যে গোটেইখিনি এটা ৰাজনৈতিক ষড়যন্ত্ৰ আৰু 26ৰ দেওনা পাৰ কৰিবৰ কাৰণে উচ্ছেদৰ পিছত নতুনকে আসাম ইমিগ্ৰেশ্যন এক্সপালশ্যন এক্টৰ জৰিয়তে তেখেতসকলে আমাৰ সম্পূৰ্ণৰূপে এফটিক নালিফাই কৰাৰ যিটো কৌশল, এইটো কিন্তু মাৰাত্মকভাৱে ৰাজনৈতিক ষড়যন্ত্ৰ বুলি আমাৰ অনুভৱ হৈছে, আৰু এই বিষয়টো আমি উত্থাপন কৰিব বিচাৰিছো। আমি SOPখন বিৰোধিতা কৰা নাই। যদি ইমিগ্ৰেশ্যন এক্সপালশ্যন এক্টৰ জৰিয়তে কৰিব লাগে তেতিয়াহ'লে তেখেতসকলৰ যিটো কথা, কালিৰ কেবিনেটৰ সেই ক্ষমতা আছে নে নাই যে আমাৰ ফৰেনাৰ্ছ ট্ৰাইব্যুনেল এক্টটো, আমাৰ ফৰেনাৰ্ছ ট্ৰাইব্যুনেল এক্ট বা ফৰেনাৰ্ছ ট্ৰাইব্যুনেল গঠন কৰা হৈছে, 1টা ট্ৰাইব্যুনেল চলি আছে। এই 1টা ট্ৰাইব্যুনেলক নালিফাই এটা কেবিনেটে কৰিব পাৰে নে নাই, বহুত ডাঙৰ কথা। এই ট্ৰাইব্যুনেলখন IMDT আইন বাতিল হোৱাৰ পিছত সুপ্ৰিম কোৰ্টে এইটো ট্ৰাইব্যুনেল বনাব দিছিল, ফৰেনাৰ্ছ ট্ৰাইব্যুনেল, আৰু এই ফৰেনাৰ্ছ ট্ৰাইব্যুনেলটো অসমৰ কেবিনেটে বাতিল কৰিব পাৰেনে? বহুত ডাঙৰ এটা কুৱেশ্যন। দ্বিতীয় কথাটো হ'ল যে এই মুহূৰ্তত ফৰেনাৰ্ছ ট্ৰাইব্যুনেলৰ ওপৰত গুৰুত্ব নিদি, কাৰণ ফৰেনাৰ্ছ ট্ৰাইব্যুনেলত গ'লে লিগেল প্ৰচিডিউৰত যায়, কাৰোবাৰ নাম বানান ভুল, কাৰোবাৰ বয়সৰ ভুল, কাৰোবাৰ গাঁৱৰ ভুল, এইখিনিক এই টাইটেলৰ ভুল, এইখিনিক লৈ কোনোবা হাইকোৰ্ট কৰিব পাৰে, কোনো সুপ্ৰিম কোৰ্ট কৰিব পাৰে। মুখ্যমন্ত্ৰী হাইকোৰ্ট সুপ্ৰিম কোৰ্টৰ ওপৰত বিশ্বাস নাই। মুখ্যমন্ত্ৰী ইমিডিয়েট ডিক্টেটৰ হিচাপে ধৰিব আৰু বাংলাদেশ পুক বেক কৰিব। দ্যাট মিনছ অসমত এটা ৰাজনৈতিক অস্থিৰতা সৃষ্টি কৰিবৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়া এটা ব্যৱস্থা ল'ব বিচাৰিছে। আসলে মূলত এই কথাটো ফৰেনাৰ্ছ ট্ৰাইব্যুনেলৰ যিটো ক্ষমতা, যিখিনি মেম্বাৰ্ছবিলাকৰ যিটো ক্ষমতা দিছে, দ্যাট ইজ ওৱান অফ দ্য লিগেল প্ৰচিডিউৰ। যদি কোনোবাই বাংলাদেশী আছে তেখেতে বাংলাদেশ পঠাব লাগে। আৰু আমি দেখিছো তেখেতে কিবা 28,000 না 30,000 বাংলাদেশী পুশ বেক কৰিছে বুলি কৈছে, সেইবিলাকতো কাৰো আপত্তি হোৱা নাই। যদি কোনোবাই বাংলাদেশী সোমাইছে তেখেতক ধৰিব লাগে, পুশ বেক কাৰোতো আপত্তি হোৱা নাই। আপত্তি কোনখিনিত হৈছিল? যিখিনি ইয়াত চাকৰি কৰি আছিল, যিখিনি ইয়াত যুগে যুগে বাস কৰি আছিল, যুগে যে NRCৰ কাগজ আছে, 66 আছে, 71 আছে, সকলো তথ্য থকাৰ পিছতো নামৰ বানানৰ ভুল যিবিলাক বাংলাদেশ, সেইখিনি আপত্তি হৈছে। বাকীতো 30,000 আপত্তি হোৱা নাই, মাত্ৰ 200-300 আপত্তি হৈছে। এতিয়া কথাটো হ'ল তেখেতে সেই একেটা বস্তুৱে এতিয়া আমাৰ মানে ফৰেনাৰ্ছ ট্ৰাইব্যুনেলৰ ক্ষমতা লোভ কৰি তেখেতসকলে নিজে ডিক্টেটৰ হিচাপে জোৰ জবস্তি ডিচিৰ থ্ৰু দি তেখেতসকলে কৰ্মচাৰী থ্ৰু দি পঠাব পাৰে নেকি, তাৰ যিটো কৌশল লৈছে, এইটো অসমত এটা অস্থিৰ কৰাৰ পৰিকল্পনা, অসমত 26ৰ ৰাজনীতিৰ আগত হিন্দু মুছলমান কৰাৰ সম্ভাৱনা, আৰু কাৰ বিৰুদ্ধে যে আন্দোলন কাৰ্যসূচী হৈছে তাক দমন কৰা, আৰু পাকিস্তানী যিটো গৌৰৱ গগৈৰ ইস্যু, এইটো ডাইভাৰ্ট কৰা এটা পলিচি বুলি মোৰ অনুভৱ হৈছে। আপোনালোকৰ দাবী কি? আচলতে আপোনালোকে কি দেখুৱাব বিচাৰে? আমি বিচাৰো যে আইনৰ ভিত্তি, যদি হিন্দু হয়, মুছলিম হয়, নেপালী হয়, যি নহওক কিয়, আইনৰ ভিত্তিত চিটিজেনশ্বিপ এক্ট 1955 সেকশন 6A ফলো কৰি, অসম চুক্তিক ফলো কৰি আমি বিদেশী বিতৰণ কৰা, আইনৰ জৰিয়তে বিদেশী ইষ্টাব্লিছ কৰা বিতৰণ কৰাত আমাৰ কোনো আপত্তি নাই যদি কোনো বাংলাদেশী হয়। কিন্তু কোনোবাই সন্দেহ কৰি মোৰ নামত কাইলৈ দি দিব যে আমিনুল ইছলাম ফৰেনাৰ্ছ,
ডাউট কৰিব, কোনোবাই ডাউটফুল কৰিব, কোনোবাই ডাউটফুল কৰি কাৰোবাক মাৰপিট কৰিব, কোন ডাউটফুল উজনে ওপৰৰ পৰা খেদি পঠিয়াব। দিজ আৰ নট দ্য লিগেল চিষ্টেম। মই বুজিছো এটা কথাই যে আইনৰ জৰিয়তে, এইটো আইনৰ শাসন, এইটো এটা গণতন্ত্ৰ দেশ, ইয়াত আইনটোকে আমি সংবিধানটোকে চবতকৈ বেছি গুৰুত্ব দিছোঁ। ইয়াত সংবিধানটো চিটিজেনশ্বিপ এক্টবিলাকক গুৰুত্ব নোহোৱা কৰি তেখেতসকলৰ এককভাৱে তেখেতৰ মতটোকে ইষ্টাব্লিছ কৰাটো আইনসংগত নহয়। এইটো বেআইনী, এইটো অন্যায়, এইটো অত্যাচাৰ। আপোনালোকে কাৰ কথা কৈ আছে, আপোনালোকে কাৰ বিৰোধো কৰি আছে, কিন্তু মুখ্যমন্ত্ৰীয়ে কৈছে যে কাৰ জৰিয়তে কোনো নাগৰিকত্ব ল'বৰ কাৰণে কোনো আগ্ৰহী নহয়, আৰু হিন্দু বাংলাদেশী যিসকল আছে তেওঁলোক ৭১ আগত অহা ৭১ পাছত অহা। এইটো চাৰ্টিফিকেট মুখ্যমন্ত্ৰী কেনেকে দিব? বহু সিদিনাখন আপুনি দেখা পাইছে কৰিমগঞ্জত এজন যুৱকে কৈছে নহয়, আমি ৫০,০০০ মানুহ হাইলাকান্দি, কৰিমগঞ্জ আৰু শিলচৰত আহি মানে কাছাৰত আহিছো, আমাৰ অৱস্থা কি হ'ব এতিয়া? সেইবিলাকৰ কি হ'ব? যদি 1971 ফিক্স, তেতিয়াহ'লে আমাৰ NRC যিখিনি 19 লাখ মানুহৰ নাম বাকী আছে সেইখিনি আপোনাৰ ক্লেম এণ্ড অবজেকশ্যন ক্লিয়াৰ কৰক, ক্লিয়াৰ কৰক, স্পষ্ট কৰক। NRC যিখিনি আছে সেইবিলাক ৰাখক, যিবিলাক নাই বাহিৰ কৰি দিয়ক। এফটিৰ জৰিয়তে যদি কোনোবাই বাংলাদেশ হৈছে, আমাৰ কোনো আপত্তি কৰিব লগা নাই। কিন্তু এনেকুৱা জোৰ জুলুমভাৱে পুছবেক তেখেতে কৰিছিল, ৰিজাল্টটো তেখেতে পাইছে। বাংলাদেশ গভৰ্ণমেণ্টে স্পষ্টভাৱে জনাইছে যদি আমাৰ কোনোবাই বাংলাদেশী আছে, আমাৰ লগত যোগাযোগ আমি একচেপ্ট কৰিম, কৰিও আছে তেখেতসকলে। যিবিলাকৰ এড্ৰেছ বাংলাদেশত আছে একচেপ্ট কৰি আছে, বাংলাদেশে লৈ আছে। কিন্তু পুছবেক কৰাৰ যিটো নতুন কাহিনী, নতুন ষ্টৰী, এই ষ্টৰীটোৰ জৰিয়তে অসমখন অশান্ত এটা সৃষ্টি কৰিব। ইয়াত মানে এটা মাৰাত্মকভাৱে এটা বেলেগ পলিচি কৰিব দেখা গৈছে, আমি এইটো দেখিছোঁ। আজি বহু চৰ্চিত গৌৰৱ গগৈ SIT প্ৰতিবেদন দাখিল কৰিব, গতিকে কি হ'ব? চাওক, এইখিনি SIT কি কৰিব, এইটো যিহেতু এটা ইনভেষ্টিগেটিং অথৰিটি, তেখেতসকলে এই কথাটো মই পঞ্চাতে ইয়েছ অৰ ন ক'ব নোৱাৰোঁ। কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই যদি এইটো প্ৰমাণ কৰিব নোৱাৰে যে তাত গৈ তেখেতে ট্ৰেইনিং লৈছে, কিবা কিবি কৰিছে, যিবিলাক কথা কৈছে, তেখেতে মুখ্যমন্ত্ৰী ত্যাগ কৰিব বুলি কৈছে। তো SITৰ ৰিপৰ্টটো আমি চাম, আৰু এই SITৰ ৰিপৰ্টটোৱে হোম ডিপাৰ্টমেণ্ট, আমাৰ ফৰেন ডিপাৰ্টমেণ্ট, আমাৰ যিখিনি আছে এইবিলাকৰ ঊৰ্ধত নেকি সেই SITটো, সেইখিনি আমি চাম। যদি কোনোবাই আমাৰ শত্ৰু দেশ পাকিস্তানত যদি এনেকুৱা কৰিছে, নিশ্চয় সেই পানিছমেণ্ট পাব লাগিব। কিন্তু কথা হ'লে SITটো আমি চাই লওঁ, গোটেই ভাৰতবৰ্ষৰ চিষ্টেমটো আমি চাই লওঁ। যদি নহয় মুখ্যমন্ত্ৰীৰ যিটো আমাৰ ৰেজিগনেশ্যন, সেইটো আমি চাই লওঁ। আমি ৱেইট কৰিব লাগিব এনাদাৰ 12 hours and 15 hours আমি ৱেইট কৰিব লাগিব। পিছতহে আমি এইটো স্পষ্টভাৱে আপোনালোক দিব পাৰিম। ইমিগ্ৰেশ্যন এক্টটো কেতিয়া আছিল? যেতিয়া জাষ্ট ইণ্ডিয়া পাকিস্তান ভাগ হৈছিল, সেই মুহূৰ্তততো কোনো FT নাছিল, IMDT নাছিল। সেই মুহূৰ্তত কোনে ধৰিব? সেই মুহূৰ্তত যিবিলাকে বৈধ বা অবৈধভাৱে আমাৰ হাতত সোমাইছিল, সেইবিলাক বিতৰণ কৰিবৰ কাৰণে টাইম নাছিল। 1950 যেতিয়া আমাৰ বহুত ডাঙৰ এটা সাম্প্ৰদায়িক দাঙ্গা আছিল ভাৰতবৰ্ষত, কোন পাকিস্তান কোন ইণ্ডিয়া হ'ব, সেই মুহূৰ্ততে এক্ট ইষ্টাব্লিছ কৰিছিল। আপুনি চাই ল'ব, ইটছ এ ভেৰি স্মল এক্ট, কেইবাটা কথা লিখা আছে। সেই কথাটোকে তেখেতে এতিয়া এটা লিগেল চিষ্টেম, IMDT এক্ট, ফৰেনাৰ্ছ ট্ৰাইব্যুনেল, গোটেইখিনি কেইবাটাও আইন এক্ট আছে, সেইবিলাক ভেঙুচালি কৰি নতুনকৈ ইষ্টাব্লিছ কৰিব বিচৰা, দেট মিনছ অশান্তি সৃষ্টি কৰিব বিচৰাৰ ব্যৱস্থা। 1950 it is not an Indira Gandhi, Jawaharlal Nehru. ৰিফিউজিৰ কথাটো বেলেগ এটা লাইন আছে। তেখেতসকলে যদি ৰিফিউজি হয়, অৰুণাচলত ৰিফিউজিবিলাক স্বাধীনতা দি আছে, সেনেকুৱা হ'লে ৰিলিজিয়াছ পাৰ্চিকিউশ্যন হ'ব লাগিব, ধৰ্মৰ কাৰণে দেশ এৰি গুচি আহিব লাগিব। কিন্তু কোনোবাই এতিয়া আহিব, বাংলাদেশতো ঘৰ আছে, এটো মাটি কিনিছে, ব্যৱসা কৰি চাকৰি কৰিছে, সেইটো নহয়। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।